এই দিনটোৰ আমাৰ কাৰণে এটা অভিশপ্ত দিন বুলি ক'ব লাগিব। এটা বৰ বেয়া দিন আছিল, যিটো দিন কথা আমি কোনেও কল্পনা বা ভাবাই নাছিলোঁ। আমাৰ জীৱনলৈও যে এনেকুৱা এটা দিন আহিব। খুব কাহিলী পোৱাতে আমি এফালে যাবলৈ বুলি ওলাইছিলোঁ। 3মান বজাতে ভাগিন ল'ৰাটোৱে ফোন কৰিছিল, মামী সোনকালে উঠিবলৈ কৈছে, নহ'লে দেৰি হ'ব। লৰালৰিকৈ উঠি গা পা ধুই ভিতৰত সোমাব পাইছোঁহে মাথো, তেনেকুৱাতে আকৌ ফোন আহিছে। কন্দা কন্দা মাতেৰে কৈছে, মামী, মা কিবা এটা হ'ল, ক'ব নোৱাৰা হৈ গ'ল। যেতিয়া মা কিবা এটা হ'ল, ক'ব নোৱাৰা হৈ গ'ল বুলি ক'লে, আমি তেতিয়া ভাবিছিলোঁ যে প্ৰেছাৰটো আছে, হয়তো প্ৰেছাৰটো তাই বেছি হৈ গৈছে। ক'ব নোৱাৰা হৈ গ'ল বুলি ক'লত আমি লৰালৰিকৈ, সৰু বাই, ভিনী আৰু মানুহজনে লৰালৰিকৈ ওলাই আহিলোঁ। ওলাই আহি প্ৰথমতেই চৰকাৰী চিকিৎসালয়তে তাইক ভৰ্তি কৰা হৈছিলে, যিহেতু তাতেই আমি সোমালোঁ। তাত যিহেতু আধা ঘণ্টামান ৰখোৱা হ'ল, তাত ডক্টৰে ক'লে যে আমি ইয়াত নহ'ব, আপোনালোকে যিমান পাৰে সোনকালে বেলেগ ব্যৱস্থা কৰক। আমি লৰালৰিকৈ পুনৰ তাৰ পৰা আনি এখন ব্যক্তিগত নাৰ্ছিং হোমত ডুমডুমাতে ভৰ্তি কৰালোঁ। তাত সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰোৱাৰ পাছত ডক্টৰে ক'লে যে ইয়াত নহ'ব, আপোনালোকে ডিব্ৰুগড় মেডিকেল কলেজলৈ বুলিকে লৈ যাওক। আমি ডিব্ৰুগড় মেডিকেল কলেজলৈ বুলি ওলাই আহিলোঁ তাৰ পৰা লৰালৰিকৈ। কিন্তু ৰাস্তাতে মানুহজনে ক'লে যে প্ৰথমতে প্ৰাইভেটতে ভৰ্তি কৰাওঁ নেকি, চিকিৎসাটো সোনকালে পাব। সেই বুলি কোৱাত আমি পুনৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰালোঁ। প্ৰায় 12-13 দিনমান ICUতে ৰখোৱা হ'ল। সেই ICUত থকা সময়ছোৱাত কেতিয়াবা সৰু সৰুকৈ ফটো আৰু ভিডিঅ'সমূহ মই যিহেতু দি আছিলোঁ। মোৰ দি থকা উদ্দেশ্য এটাই আছিল যে মই জহত দিয়া নাছিলোঁ। উদ্দেশ্যটো আছিল আমাক কোনোবাই সহায় কৰে নেকি। সহায় মানে আমি টকা পইচাৰ সহায় বিচৰা নাছিলোঁ। আমি পৰামৰ্শ আৰু এটা ভাল চিকিৎসা আশা কৰিয়েই সেইখিনি কৰি আছিলোঁ। আৰু সৰু সৰুকৈ কিছুমান ভিডিঅ' আৰু ফটো দিয়া হয়, সেইবোৰ যিহেতু মই যে কৰিছিলোঁ তেনে নহয়। মোৰ ফোনটো অনবৰতে কাৰোবাৰ ওচৰতে থাকে, মইতো তাইৰ লগতেই লাগি থাকোঁ। কোনোবাই সৰু সৰুকৈ কৰি ৰাখে, এইখিনি কিন্তু আহি থাকোঁতে কৰা আছিল। আৰু সেইখিনিকে দি আছিলোঁ। তেতিয়া কিছু লোকে কৈছিল যে ICUত আত্মীয়ক ৰাখি বাহিৰত কেনেকৈ ৰিলছ বনাব পাৰে। সেই সময়ছোৱাত আমাৰ কি পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ আমি, কেৱল আমাৰ বাহিৰে হয়তো আৰু বেলেগ ভুক্তভোগীয়ে নাজানিব। যিসকলে পাইছে তেওঁলোকে বুজিব, যিসকলে নাই পোৱা তেওঁলোকে তেনেকৈয়ে ক'ব। প্ৰায় 17 দিন থকাৰ পাছতো কোনো ধৰণৰ উন্নত নেদেখাত আমি ডক্টৰৰ লগত আলোচনা কৰি পুনৰ গুৱাহাটী মেডিকেল কলেজলৈ বুলি লৈ আহিলোঁ। গুৱাহাটীলৈ অনাৰ পাছত গম পালোঁ যে আচলতে তাই প্ৰেছাৰ ষ্ট্ৰক হোৱা নাছিলে। ডিব্ৰুগড়ত যিহেতু আমাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছে বুলি ক'লে, মগজুত অকণমান ব্লিডিং হৈছে, মেডিচিনেৰে সেইখিনি ভাল হৈ যাব বুলি কৈছিল। সেই বুলি আমি 17 দিন তাতে ৰাখিলোঁ। একো ভাল নহ'লত গুৱাহাটীলৈ আহি ভাগ্য ভাল আমি ফেচবুকটোত সেইখিনি আপলোড কৰি আছিলোঁ কাৰণে আমাক কিছু লোকে পৰামৰ্শ দিছিল। সেই পৰামৰ্শমতে আমি গুৱাহাটীলৈ আহিলোঁ। আৰু গুৱাহাটীলৈ আহিয়েই গম পালোঁ যে তাই আচলতে প্ৰেছাৰ ষ্ট্ৰক নহয়, ব্ৰেইন এনিৰিজম বুলি কয়। মই যিহেতু সিমান ভালদৰে নাজানো, যেতিয়া মাথাত কিবা এটা হয় আমি প্ৰথমতে টিউমাৰ বা প্ৰেছাৰ ষ্ট্ৰক বুলিয়ে ভাবোঁ। এনেকৈ যে আৰু বিভিন্ন ধৰণৰ বেমাৰ থাকিব পাৰে, সেয়া যিহেতু এতিয়াহে বুজিছোঁ। আৰু এই ফেচবুকটোৰ পৰা আমাৰ কিমান উপকাৰ হ'ল সেয়া হয়তো আমি বৰ্ণনা কৰিব নোৱাৰোঁ, শেষ কৰিবই নোৱাৰোঁ আচলতে বৰ্ণনা কৰি। আমাক যেতিয়া তেজৰ প্ৰয়োজন হৈছিল, এই ফেচবুকটোৱে কিমান সহায় কৰিলে জানেনে? আৰু যিসকলে আমাক তেজ দি মহান কাম কৰিছিল, তেওঁলোকক আচলতে আমি ভাষাৰে ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ। আৰু গুৱাহাটীলৈ অনাৰ পাছতেই তাইৰ ট্ৰিটমেণ্ট পুনৰ আৰম্ভ হ'ল। অপাৰেশ্যন হ'ল মগজুৰ। অপাৰেশ্যন হোৱাৰ পাছতেই এতিয়া সুস্থ, একেবাৰে সুস্থ বুলিও ক'ব নোৱাৰোঁ, কিন্তু সকলো কাম যিহেতু নিজে কৰিব পৰা হোৱা নাই। মানুহজন দেখিছেনে, কান্দি কান্দি এনেকৈ বাহিৰত বহি থাকে। ভগৱানে চাগে এনেকুৱা এজন পতি মোৰ নননগৰাকীৰ কাৰণে পঠাই দিছিল। আজি মানুহজনৰ কাৰণে চাগে আজি আমাৰ ছোৱালী অৰ্থাৎ বিতপী ননন মানুহ হৈ জীয়াই আছে। এজন এনেকুৱা পতি পাবলৈও ভাগ্য লাগিব জানেনে? এজন এনেকুৱা স্বামী পাবলৈও সঁচাকৈয়ে ভাগ্য লাগিব। প্ৰতিটো মুহূৰ্ততে সাহস দি থিয় হৈ থকা আমাৰ জোঁৱাইটো, 10গৰাকী ছোৱালীয়ে যাতে এনেকুৱা জোঁৱাই পায়। যি কি নহওক, যিসকলে আমাক সহায় কৰিলে সকলোকে বহুত বহুত ধন্যবাদ।